give me direction. Honorable Chairman, direction. Mic bhangi dim koi. Don't give me direction. Don't give me direction. Who are you? Who are you? Ki kotha hoise? Please. Rojoti Krumi. More mazat kotha nokabo. More mazat give me direction. Honorable Chairman, direction. Mic bhangi dim koi. Don't give me direction. Don't give me direction. Who are you? Who are you? Ki kotha hoise? Please. Rojoti Krumi. More mazat kotha nokabo. More mazat give me direction. Honorable Chairman, direction. Mic bhangi dim koi. Don't give me direction. Don't give me direction. Who are you? Who are you? Ki kotha hoise? Please. Rojoti Krumi. More mazat kotha nokabo. More mazat give me direction. Okay, বক্তব্য রাখি থৈছিল আৰু মোৰ বক্তব্য তৃতীয় নম্বৰ আছিল আমাৰ হক পক্ষৰ বিৰোধী পক্ষৰ তাৰ আগতে তিনজনে বক্তব্য ৰাখিছিল পেন কাগজ মই কাৰো মাজত ইন্টাৰাপ্ট কৰা নাই কেলে এটো কব বুলি মই লিখি ৰাখিছো তেনেকুৱা পইণ্টবোৰ আৰু মই পইণ্টবোৰ লিখি এজন সন্মানীয় এই পবিত্ৰ বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ যিখিনি নিয়ম নোট কৰি ৰাখিব লাগে মাজত ইন্টাৰাপ্ট কৰিব নালাগে বিৰোধী সুযোগ দিব লাগে কবলৈ হেকন নিয়ন্ত্ৰণ জ্ঞান মোৰ বিধানসভাত আজি 20 বছৰে হ'ল মই জানো মই নোট কৰি ৰাখিছো মই মাজত ইন্টাৰাপ্ট কাৰো কৰা নাই আৰু মই নোট কৰি ৰাখি সেই সমূহ বিষয়ে কৈছো মই মাজত ইন্টাৰাপ্ট কৰা নাই আৰু মাজত ইন্টাৰাপ্ট কৰিব নালাগিছিল ডেপুটি স্পিকাৰ স্যাৰ মই আপোনাৰ তথা সদনৰ ওচৰত সমাবেশৰ সময়ত উঠি যাব নালাগিছিল কিন্তু মোৰ মাজত এনেকা কোৱালৈ নেক্সট টাইম তেনেকা আপোনাৰ যিটো পৰামৰ্শ এটো সকলো সন্মানীয় সদস্যই শুনাটো ভাল নোট কৰি ৰাখাটো আপুনি ভাল পৰামৰ্শ দিছে নোট কৰি ৰাখক তেনেকৈ আমাৰ সন্মানীয় বিধায়কসকলে ক'ব লগা আছে তেনেকুৱা পছন্দ নহল বা কিবা এটা গ্ৰহণযোগ্য নহয় হয় স্যাৰ মই অমা বিচাৰিছো আজি পবিত্ৰ অসম বিধানসভাত পথ আৰু দলঙৰ গড়কটনি লোক নিৰ্মাণ বিভাগৰ এটা বিষয় লৈ বিৰোধীয়ে কৰ্তন প্ৰস্তাৱ আনিছিল আৰু বিধানসভাৰ যি নিয়ম অনুসৰি হাওক বিৰোধীয়ে তাত বক্তব্য ৰাখে বিধায়কসকলে আৰু এনে বক্তব্য চলি আছিল পবিত্ৰ বিধানসভাত প্ৰকৃতাৰ্থত বিধায়কসকলে প্ৰত্যেকে পেন কাগজ এটা লৈ আনিব লাগে আৰু তেনেকৈ নোট কৰি ৰাখিব লাগে হাওক পক্ষ বা বিৰোধী পক্ষ কোনে কি বক্তব্য ৰাখিছে আৰু মই জনাত প্ৰত্যেক সন্মানীয় বিধায়কৰ তেনেকৈ কোৱাৰ বিধানসভাত অধিকাৰ আছে আৰু চাওঁতে চাওঁতে মই অসম পবিত্ৰ বিধানসভাত প্ৰায় 20 বছৰে হ'ল মোৰ অভিজ্ঞতা আছে মই সাহসতো আছিলোঁ বিৰোধীটো আছিলোঁ আকৌ পুনৰ এতিয়া সাহসীয় দলত আছোঁ মই জনা ইজনে ইজনক সন্মান কৰিব লাগে আৰু পবিত্ৰ বিধানসভাৰ বিৰোধীত থাকোঁতে মই বিৰোধী ভূমিকা লৈছিলোঁ আৰু এতিয়া সাহস পক্ষত যেতিয়া আছোঁ মই আপোনালোকৰ কেমেৰাত থাকে কোনো দৃশ্য আবদ্ধ এতিয়ালৈকে হোৱা নাই মই কোনোবা সন্মানীয় বিৰোধী দলৰ বিধায়কে যদি বক্তব্য ৰখা অৱস্থাত বোলে কিবা এটা মই মাজত উঠি তেওঁক বাধা দিছোঁ বা কিবা এটা বিষয় চৰকাৰৰ কিবা যদি ক'ৰবাত যদি কিবা এটা ভুল দেখিছিলে তেওঁলোক বা তেওঁলোকৰ মতে ভুল বা কি তেওঁলোকৰ যদি কিবা অন্যায় হোৱা দেখা পাইছে তেওঁলোকে মন্তব্য যদি কৰে ধৈৰ্য সহকাৰে শুনি ৰাখোঁ লিখি ৰাখোঁ মোৰ যেতিয়া সময় হ'ব মই সেই সময়ত মই তাৰ প্ৰত্যুত্তৰ দিম মোৰ যদি এইটো বিবেচনা হয় বা মোৰ যদি মই সুযোগ পাওঁ এনেসমূহ বিষয় মই বিধানসভাত পাই আহিছোঁ আৰু মোৰ মাও আছিলে বিধায়িকা 3বাৰ ইজনে এজনক সন্মান কৰিব লাগে বুলি জানো আৰু বিধানসভাত নজিৰ নাই মই কোনোবা বিধায়কক অপমান কৰা কিন্তু আজি যোনটো সমগ্ৰ ঘটনাটো ঘটিল মোৰ এনে লাগিছে কোনোবা নিজকে ৰজাঘৰীয়া বুলি ভাবে আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ঝুমুৰ বিনোদিনীত মনোৰঞ্জনৰ কাৰণে ঝুমুৰ বিনোদিনী বুলি কৈ সমগ্ৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলক অপমান কৰা সেই ৰজাঘৰীয়া সেই বিধায়কজনে আজি সেই ৰজাঘৰীয়া বিধায়কজনে যদি আজি চাগে ভাবি আছে এজন চাহ জনগোষ্ঠীৰ এজন বিধায়ক ৰূপজ্যোতি কুৰ্মী তেওঁক অপমান কৰাটো হওক সেই ৰজাঘৰীয়া বিধায়কজনে এই চাহ জনগোষ্ঠীৰ লোকসকলক ঝুমুৰ বুলি পেলাই আজি তেওঁ মন্তব্য আগবঢ়াব এই ৰজাঘৰীয়া বিধায়কজনে এই চাহ জনগোষ্ঠীৰ মই বিধায়ক হিচাপে তেওঁ আজি মোক এইটো অপমান কৰিলে বা মাজত থিয় হৈ আজি তেওঁ অপমান কৰিলে বা তেওঁ বিৰোধী দলৰ কংগ্ৰেছৰ লগত লেটিপেটি আছে সেইটোতো চবেই জানে ব্ৰিটিছেও শোষণ কৰিলে আজি চাহ জনগোষ্ঠীৰ লোকক আৰু এই কংগ্ৰেছ দলৰ এটা দীৰ্ঘদিনীয়া চৰকাৰেও আজি চাহ জনগোষ্ঠীৰ লোকক আজি শোষণ কৰিলে আৰু মই যেতিয়া বিধানসভাত ধুধুৰালি প্ৰসংগত এই ধুধুৰালি নাজিৰাপা আজি যি নিৰ্মাণ কাৰ্য চলি আছিল প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া এক লাইনযুক্ত ৰাস্তাও ভালধৰণে নিৰ্মাণ কৰিব নোৱাৰিলে আজি বৰ্তমান ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ানো কি বেয়া কাম কৰিছে আজি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3 লাইনযুক্ত আজি এই ধুধুৰালি নিৰ্মাণ কৰি আছে আহোম ৰজাদিনীয়া এই ধুধুৰালি এইটো ক'ব যাওঁতে দেৱত শইকীয়া আৰু অখিল গগৈ মিলি তেওঁলোকে এইটো এটা ষড়যন্ত্ৰ কৰি
মোক অকণমান বাধা দি পেলাই এই বিশেষকৈ চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে আজি কংগ্ৰেছৰ ব্ৰিটিছৰ যিটো নিয়ম আছিলে চাহ জনগোষ্ঠীৰ লোকক তলত ৰখা সেইটোৱে আজি আমাক তলত ৰখা লৈ মোক আজি চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে অপমান কৰিলে এই ৰজাঘৰীয়া নিজকে বুলি ভাবা এই অখিল গগৈ আৰু এই ৰজাঘৰীয়া বুলি নিজকে ভাবা দেৱব্ৰত শইকীয়া আৰু তেওঁলোকে মিলি পেলাই মোক আজি অপমান কৰিলে আৰু মই পবিত্ৰ বিধানসভাত এইটো হয় ইজনে এজনক সন্মান কৰা বিধানসভাৰ প্ৰতি সন্মান ৰাখি মই দুবাৰ মই ক্ষমা বিচাৰিছোঁ মই এনেকৈ উঠি যাব নালাগিছিল ডেপুটি স্পীকাৰ আছিলে ডক্টৰ নোমল মমিন ডাঙৰীয়া আৰু সদনৰ সকলোকে সাহস বিৰোধী সকলোকে মই ডেপুটি স্পীকাৰ যোগেদি দুবাৰকৈ ক্ষমা বিচাৰিলে মই উঠি যাব নালাগে কিন্তু মই এইটো কৈ আহিছোঁ ডক্টৰ নোমল মমিন ডাঙৰীয়া ডেপুটি স্পীকাৰ মহোদয়ে যিটো পৰামৰ্শ দিছে ইজনে ইজনক সন্মান কৰিব লাগে আৰু পেন কাগজ লৈ পেলাই লিখি ৰাখিব লাগে আপোনালোকে মন কৰিলে আজি পবিত্ৰ বিধানসভাৰ বিৰোধী দলৰ ফালৰ পৰা 3জন সন্মানীয় বিধায়কে বক্তব্য ৰাখিছিল তাৰ পিছত মই বক্তব্য ৰখাৰ সুযোগ পাইছিলোঁ 3জন যেতিয়া বক্তব্য ৰাখিছিলে আমাৰ চৰকাৰৰ হয়তো কিবা কাম বেয়া দেখি বা ভুল এটা ব্যৱস্থাত তেওঁলোকে সমালোচনা কৰিছিল মাজত উঠি পেলাই কেলে এইটো ক'ব বুলি মই কাকো বাধা দিয়া নাই মই পেন কাগজত লিখি ৰাখিছোঁ মোৰ সময় যেতিয়া হৈছে মই প্ৰতি উত্তৰ দিছিলোঁ আৰু মই প্ৰাৰ্থনা কৰি পেলাই খুব ধুনীয়াকৈ ভক্তিভাৱত আজি মোৰ বক্তব্য ৰখাৰ চেষ্টা কৰিছিলোঁ কিন্তু চাহ জনগোষ্ঠীৰ লোকসকলে আজি লাইনৰ ৰাস্তা য'ত গৰু ছাগলী আজি গৈছিল কংগ্ৰেছে নবনালে ব্ৰিটিছেতো শোষণ কৰিলে কংগ্ৰেছেও শোষণ কৰিলে আৰু ৰজাঘৰীয়া এতিয়া ৰজাঘৰীয়াৰ লগত মিলি পেলাই সপোন দেখি থকা এই অখিল গগৈয়েও আজি এই চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে চাহ জনগোষ্ঠীৰ লাইনৰ ৰাস্তা আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা NDA চৰকাৰে যে নিৰ্মাণ কৰিছিল এইবোৰ লৈ পেলাই তেওঁলোকে আজি গা পূৰণ হৈছিল বা তেওঁলোকে জ্বলি উঠিছে তেওঁলোকে আজি শংকিত হৈছে আজি তেওঁলোকৰ আজি স্থান নাইকিয়া হ'বলৈ ধৰিছে এই কথাবোৰ লৈ শংকিত হৈয়ে তেওঁলোকে মোক বাধা দিব চেষ্টা কৰিছে বুলি আমি মানে ক'ব বিচাৰিছোঁ আপুনি ভাবিলে যে আপোনাৰ যিটো আচৰণ যিদৰে আপুনি কৰিলে সদনৰ পক্ষে ডেমক্ৰেটিক বা সদনৰ আপোনালোকে অলপ আগতে মই কৈ গ'লোঁ অসম পবিত্ৰ বিধানসভাত মই এই যিটো উঠি যাব নালাগিছিল মই নিজে 20 বছৰৰ আজি ওচৰ আছি মই বিধায়ক হিচাপে মই আপোনালোকক কৈ গ'লোঁ অলপ আগতে মই দুবাৰকৈ ক্ষমা বিচাৰিছোঁ প্ৰথমতে এবাৰ ক্ষমা বিচাৰিলোঁ দ্বিতীয়বাৰ আকৌ মই দুবাৰকৈ ক্ষমা বিচাৰিছোঁ এই প্ৰসংগ বোধহয় বিৰোধী একো তাৰপিছত কোৱা নাই সেইকাৰণে এই বিষয়টো আৰু শেষ হ'ল বুলি ধৰি ল'ব পাৰি মোৰ মই মানি দিছোঁ সেইকাৰণে মই নিজে থিয় হৈ পেলাই তাত দুবাৰকৈ মই ক্ষমা বিচাৰাটো আপোনালোকে চাগে নিশ্চয় শুনা পাইছে মই এজন সন্মানীয় বিধায়ক হিচাপে সকলো সন্মানীয় বিধায়ক মই যেতিয়া বক্তব্য ৰাখি আছিলোঁ মই আকৌ কৈছোঁ মোৰ আগত 3জন সন্মানীয় বিৰোধী দলৰ বিধায়কে বক্তব্য ৰাখিছিল তেওঁলোকে যেতিয়া কিবা এটা প্ৰসংগ হয়তো চৰকাৰক অকণমান সমালোচনা কৰিছিলে বা আপকীয়ভাৱে তেওঁলোকে টানকৈ কোৱা যেন অনুভৱ কৰিছিলোঁ মোৰ উঠিব মন গৈছিল মই কিন্তু থিয় দিয়া নাই এইটো কাৰণে থিয় দিয়া নাই কাৰণ মই জানো এই তেওঁৰ কোৱাৰ অধিকাৰ আছে তেওঁ কওক মোৰ যেতিয়া সময় হ'ব মই ক'ম মই পেন কাগজত তেওঁলোকৰ পইণ্টবোৰ লিখি ৰাখিছোঁ আৰু মই যেতিয়া বেলেগৰ বক্তব্যৰ মাজত বাধা নিদিওঁ মই জনাত মোকো সমানে সন্মান কৰিব লাগে আৰু ময়ো যদি বেলেগক সন্মান কৰোঁ মোকো সন্মান কৰিব লাগে মই বক্তব্য ৰাখি থকাৰ মাজত বেলেগৰ বক্তব্য বা বেলেগৰ একো টিটকাৰী বা মন্তব্য আহিব নালাগে তেওঁলোকৰ যেতিয়া সময় হ'ব টাৰ্ণ হ'ব তেওঁলোকে বক্তব্য ৰাখক যিসকলে অসমৰ ৰাইজৰ আৱেগ দুখীয়া শ্ৰেণীৰ আৱেগ তেওঁলোকে বুজি নাপায় নিজকে ৰজাঘৰীয়া বুলি মানে যেনেকৈ ব্ৰিটিছে মানিছিল শোষণ কৰিছিল কংগ্ৰেছে নেতাসকল আছিলে শোষণ কৰিছিল এই নেতাসকলৰ দৰে এই অখিল গগৈ ৰজাঘৰীয়া নহ'লে চাহ জনগোষ্ঠীৰ আজি প্ৰায় 1 কোটি ওচৰ আছে 3.5 কোটি ওচৰ আছে এই জনসংখ্যাৰ ভিতৰত 1 কোটি ওচৰ আছে থকা এই চাহ জনগোষ্ঠীৰ বৃহত্তৰ আদিবাসী লোকসকলক একমাত্ৰ যি জাতীয় আমাৰ সংস্কৃতি ঝুমুৰ এই ঝুমুৰ বিনোদনীক লৈ মনোৰঞ্জনৰ কাৰণে এই ঝুমুৰ বিনোদনী পাতিছে 6,000 য'ত 8,000 আছিলে নাচনী তাৰে 6,000 বোলে নাচনী ইয়ালৈ লৈ আনিছে এইটো যদি ঘূৰ অপমান কৰিছে এই ৰজাঘৰীয়া এইটো কাৰণে ক'ব বিচাৰিছোঁ তেওঁলোকে এই চাহ জনগোষ্ঠীৰ লোকসকলক আগতেও কংগ্ৰেছ বা এই ৰজাঘৰীয়াই সদায় শোষণ কৰিছিল সদায় তলত ৰাখিব বিচাৰিছিল গৰু ছাগলী যোৱা পথতে অহা যোৱা কৰি থাকক আজি এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন NDA চৰকাৰে লাইনৰ বাগানৰ ৰাস্তা আজি পকা বনাইছে মডেল স্কুল বনাইছে মডেল কলেজ